এটা কথা যে বহুত জায়গাতো বেদখল আছে, কিন্তু আপোনালোকে এটা সিদ্ধান্ত লওক যে উচ্ছেদ কৰিলে নিউজ নকৰিব বুলি। আপোনালোকে কৰিব, গতিকে আপোনালোকে মোক ওপৰত উঠাই দি তলত কাটিব খুজিলে কেনেকে হ'ব? যদি মই বৰচলা শিলখাকুত উচ্ছেদ কৰো, তাৰমানে আপোনালোকে ইনডাইৰেক্টলি কৈছে তই গছডালত উঠ, আমি তলৰ পৰা কাটিম। ইমান দিন ৰাজনীতি কৰিলো আৰু ইমান বুৰ্বক বুলি কিয় ভাবে মোক? গোৱালপাৰাত উচ্ছেদ কোনে? এলপি মানে বিৰোধী দলপতিৰ পত্ৰ কোনে খাতিৰ কৰিব? সেইটো আকৌ কি অদ্ভুত কথা ক'লে। কোৰ্টে অৰ্ডাৰ দিলে বেলেগ কথা, এলপিৰ চিঠিত যদি ৰখি যায় মুখ্যমন্ত্ৰী তেওঁ হ'ল দেখোন। উচ্ছেদ খতম হৈ গ'ল গোৱালপাৰাত এটা উচ্ছেদ খতম হৈ গ'ল। দ্বিতীয় আৰু এটা উচ্ছেদ আছে, মই যিটো এছেম্বলিত কৈছিলো ৰাক্ষসিনী পাহাৰ, এতিয়া তাৰ কাৰণে যা যোগাৰ আৰম্ভ হৈছে। ইটোতো চেজ হৈ গ'ল, একো নাই আৰু। খুব ধুনীয়া, মই যাম 2 এদিনতে, আপোনালোকো ওলাব। সেই যিখন বিল হৰচিলা বিল, দীপৰ বিলতকৈ ডাঙৰ, তাত মানুহ বহি লৈছিল। 1500 বিঘাৰ এখন বিল, তাতে মানুহ সোমাই লৈছিলে। গতিকে অসমৰ প্ৰকৃতিটো একেবাৰে শেষ কৰি দিছিলে। আৰু বিধানসভাতো বিৰোধী দলপতিয়ে কৈছে যে এইবিলাকৰ পৰা উচ্ছেদ কৰিলে আমাৰ আপত্তি নাই বুলি। জান, বিল, জুৰি বিৰোধীয়ে কৈছে ধুবুৰীত যিটো শ্বুট এণ্ড চাইডৰ আপোনালোকে অৰ্ডাৰ কৰিছে, আচলতে ক'ৰবাত গৃহ বিভাগ বিফল হৈছে। বিফল কিয়? শ্বুট এণ্ড চাইড দিলেহে মানুহে গম পাব গৃহ বিভাগ আছে বুলি। যাকে লক্ষ্য কৰিব আছে তাকে লক্ষ্য কৰিব লাগিব, কাৰণ বিশেষ সম্প্ৰদায়ৰ বেয়া মানুহবিলাকেইতো গৰুৰ মাংস ৰাখে, আৰু বিশেষ সম্প্ৰদায়টোৱেও সেই বেয়া মানুহখিনিক বেয়া পায়। এনেকুৱা নহয় যে বিশেষ সম্প্ৰদায়টোৱে বেয়া মানুহখিনিক ভাল পায়। বিশেষ সম্প্ৰদায়টোৱে মোক ধুবুৰীত কৈছে যে ইহঁতক গুলিয়াই মাৰি দিয়ক যিখিনি এইবিলাক বেয়া কাম কৰে। চাওক, এটা কথা যে এইটো হ'ল ৰাহুল গান্ধীৰ মানসিকতা। যদি আমি কাটি মাংস থব লাগে, আমি গাহৰি মাংস থম, আমি গৰুৰ মাংস কিয় থম? যদি হিন্দুৱে মাংস থবই লাগে, আমি কাটি পেলাই গাহৰি মাংস থৈ আহিম, আমি গৰুৰ মাংস কিয় থম? আপোনালোকে কওকচোন। গতিকে এইবিলাক হৈছে ৰাহুল গান্ধীৰ এটা পয়জনাছ ব্ৰেইনৰ পৰা ওলোৱা এইবিলাক কথা। গতিকে ৰাহুল গান্ধীয়ে ভাবে যে হিন্দুৱে মাথাটো মছজিদত থব, বডিটো ক'ত থব? বিজেপি, RSS বা হিন্দু মানুহে গৰু এটা কাটিলে, মূৰটো বাৰু মছজিদত থৈ আহিলো, বাকী মাংসখিনি ক'ত পেলাব? তাৰমানে আমি সেইটো খাম নেকি? তাৰমানে ইনডাইৰেক্টলি ৰাহুল গান্ধীয়ে কি কৈছে যে হিন্দুৱে মূৰটো মছজিদত থয় আৰু মাংসখিনি খাই পেলায়। সেনেকুৱাইতো হ'ব লাগিব কথাটো। গতিকে ৰাহুল গান্ধী আৰু কংগ্ৰেছক হিন্দু মানুহে যে ঘিণ কৰে, এইবিলাক কাৰণে ঘিণ কৰে। আৰু মই ৰাহুল গান্ধীক ক'ব খোজো, যদি থবই লাগে কেতিয়াবা হিন্দুৱে গাহৰি থব, মোৰটো ৰিকমেণ্ডেশ্যনে হয় যে কোনোবাই যদি গৰুৰ মাংস থৈ আহে, আপোনালোকে গাহৰি মাংস থৈ আহিব, বৰাবৰ হৈ যাব। মন্দিৰত হিন্দুৱে বাৰু মূৰটো থলে, বডিটো ক'ত ৰাখিব? এই যে ব্ৰেইন নাথাকা মানুহবিলাকে যে আপোনালোকৰ আগত এইবিলাক কথা কৈ থাকে, মোৰ আগতো ক'ব নোৱাৰে। আপোনালোকে দেখিছে বিধানসভাত ক'লে মই কি জবাব দিওঁ। আপোনালোকো ক'ৰবাত অলপ অলপ চিম্পেথি হৈ থাকে কাৰণে আপোনালোকে সুধিব নোৱাৰে। আচ্ছা, মাথাটো বাৰু থলে মছজিদত, বডিটো ক'ত থব হিন্দুৱে? হয়নে? আৰু RSSৰ ইয়াত কোনোবা মানুহ অহা ক'লে যে 50 জন মানুহ আহিছে, চবক এৰেষ্ট কৰি দিয়ক, কিন্তু বাংলাদেশৰ পৰা অহাখিনি কি হ'ব সেইটো কওক। সেইটোৰ ওপৰতো একো নকয়। মানে গোটেই টাৰ্গেটটো হিন্দু, সেইকাৰণে মানুহে বেয়া পায়। আপোনালোকে দেখিছে, সেইকাৰণে মিটিং টিটিঙত কোনো হিন্দু মানুহ নাহে। বিজেপিটো চবতে আছে ভাই, বিজেপি তেওঁৰো আগে পিছে আছে, বিজেপি তেওঁৰ গাড়ীতে আছে। কি কি কথা পাতি আছিল কালি ৰাতি, সেইটো যদি মোক সোধে মই কৈ দিওঁ। দিব, যেতিয়া ৰিজাল্ট দিব পাই যাব। আপুনি DME টেকনিকেল পৰীক্ষা দিছে নেকি? ঠিক আছে। আৰে ভাইৰাছ দূৰ কৰিলে নকৰিলে তাতে মোৰ কি যায়? নিজৰ গাড়ী ৱাশ্বিং মেচিনত পেলাওক, মোৰ সেইটো ক'বলগীয়া। এইটোতো আপোনালোকক কৈয়ে আছে আজি 4 বছৰৰ পৰা। এইটোতো আপোনালোকে সোধে কিয়? আজি 4 বছৰৰ পৰা আপোনালোকক কিমানে বুৰ্বক বনালে?
জিতেন্দ্ৰ সিঙে এবাৰ কলে আমি চাফা কৰিম, ভূপেন বৰাই কলে চাফা কৰিম, দেৱব্ৰত আপোনালোকক ইমান কিয় বুৰ্বক বনাই মই ক'ব নোৱাৰো। কৈতো থাকে, এইটো নতুন ডাইলগ কি আছে ইয়াতে? একেখিনি কথা ভূপেন বৰাই কোৱা নাছিল জানো? ভূপেন বৰাইতো একদম উত্তেজিত হৈয়ে কৈছিলে যে মই চব চাফ কৰি দিম। কাক কৰিলে এতিয়ালৈকে? গৌৰৱবাবুৰ সভাপতি হোৱাৰ পিছত চৰ্চা চলিছে যে ভূপেন বৰা শীঘ্ৰেই বিজেপিৰ মুখী হ'ব নেকি? প্ৰথম বিজেপিত আপুনি জইন কৰি লওক, তাৰপিছত বাকী। धुबुरी केस में अभी अच्छा अरेस्ट हुआ है, मेरा लगता है 30 से ज्यादा अरेस्ट हुआ है। और काल लखीमपुर में घटना हुआ, उधर में भी 5 अरेस्ट हुआ है। लखीमपुरत काली गरुर माथा এটা নামঘৰৰ সন্মুখত থৈ গৈছে, ওচৰৰ গাঁও এখনৰ পৰা অহা বুলি আমি সন্দেহ কৰিছো, গতিকে পুলিচে আজিৰ পৰা একশ্যন ল'ব। এইটো অলপ বাঢ়িছে 2 এদিনৰ কাৰণে, কিন্তু মই ভাবো যে এইটো ঠিক হৈ যাব। আমি